গৌৰৱ গগৈ 14 চনৰ পৰা পাৰ্লিয়ামেণ্টত আছে, কিন্তু তেওঁৰ পাৰ্লিয়ামেণ্টত খুব ভাল কথা কয়, হিন্দী ভাল কয়, ইংৰাজী ভাল কয় আৰু ডেলিভাৰেশ্যন বিৰাট ভাল। তো এজন ভাল সাংসদ হিচাপে তেওঁ প্ৰতিপন্ন ইতিমধ্যে হৈছে আৰু ইংৰাজী ভালকৈ কোৱা আৰু হিন্দী ভালকৈ কোৱা কাৰণেই তেওঁক বহুত মানুহে ভাবে এওঁ বহুত কাম কৰিব পাৰিব। কিন্তু তেওঁ 14 চনৰ পৰা পাৰ্লিয়ামেণ্টত আছে। অসম বুৰঞ্জীৰ একো নাজানে বুলি মই কোৱা নাই, কিন্তু অসম বুৰঞ্জীক যেনেদৰে প্ৰতিষ্ঠা কৰিব লাগিছিল তেওঁ পাৰ্লিয়ামেণ্টত, আমি তাৰ 100 এক অংশও নেদেখিলোঁ। মংগল পাণ্ডে 1857 চনত হেং হৈছে আৰু তেওঁক ব্ৰিটিছে পানিছমেণ্ট দিয়াৰ পিছত এতিয়া ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টত তেওঁক দ্য ফাৰ্ষ্ট মাৰ্টিয়াৰ অফ ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ ৱাৰ বুলি কয়। কিন্তু জীউৰাম দুলীয়া বৰুৱা আৰু পিয়লি ফুকনক 1830 চনৰ 24 ছেপ্টেম্বৰত আফটাৰ ট্ৰায়েল ইন চেৰাপুঞ্জী তেওঁলোক দুয়োজনকে শিৱসাগৰ পুখুৰীৰ পাৰত ফাঁচি দিয়া হৈছিল অপেন, যাতে মানুহে ভয় খায়। সেই মানুহ দুজন তেওঁলোকতকৈ 27 বছৰৰ আগতে হ'ল। সেই মানুহ দুজনৰ কথা এবাৰো পাৰ্লিয়ামেণ্টত গৌৰৱ গগৈ আমি কোৱা নেদেখিলোঁ। মই এই কথাটো এইকাৰণেই কৈছোঁ যে তেওঁ অসমৰ বুৰঞ্জীৰ সম্পৰ্কে জ্ঞানটো যথেষ্ট কম। অসমৰ বুৰঞ্জী জানিবলৈ হ'লে প্ৰাগৈতিহাসিক যুগৰ পৰা প্ৰাগজ্যোতিষপুৰ, কামৰূপ, 5খন পীঠ, স্বৰ্ণপীঠ, কামপীঠ, ৰত্নপীঠ, এনেকৈ এই পীঠবোৰৰ পাছত সৌমাৰ পীঠ, এই সৌমাৰ পীঠৰ পৰা যিটো জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হ'ল ত্ৰয়োদশ শতিকাৰ ঠিক ত্ৰয়োদশ শতিকাৰ 3য় দশকৰ পৰা, তাৰ পিছৰ পৰা অসমৰ জাতি গঠন প্ৰক্ৰিয়াটো বেলেগ ধৰণেৰে হ'ল। আৰু সেই সময়তো অসমৰ নাম অসম নাছিল। চুকাফা ইয়ালৈ আহি প্ৰথমে অসমক সোণবুলীয়া ধাননি দেখি 16 আঘোণত আহিছিল, আঘোণমহীয়া। গতিকে তেওঁ ম্যংডুন চুন খাম, সোণৰ বাগিচাৰে ভৰা দেশ বুলি কৈছিল।